ক্লাছ 11 কাইনেমেটিক্সৰ আৰু কেইটামান নিউমেৰিকেল প্ৰব্লেম আমি ডিছকাছ কৰিম। আজি লোৱা প্ৰথম প্ৰব্লেমটো হৈছে এ কাৰ ষ্টাৰ্টিং ফ্ৰম ৰেষ্ট হেজ এ স্পীড অফ 30 km/h এট এনি ওৱান ইনষ্টেণ্ট 2 seconds later its speed is 36 km/h and 2 seconds after that is 42 km/h. If it continues to accelerate like this, what will be its speed at 8 seconds and 9 seconds after that instant? What is its speed 4 seconds before its speed was 30 km/h? What is its acceleration in meter per second square? Since the car is starting from rest, গতিকে আমি ইয়াত u equal 0 পাম আৰু at any instant t vt equal 30 km/h তাক আমি কনভাৰ্ট কৰিছোঁ মিটাৰ পাৰ ছেকেণ্ডলৈ। কিলোমিটাৰক আমি 1000 মাল্টিপ্লাই কৰিছোঁ আৰু আৱাৰটো 60 × 60 ছেকেণ্ড। আমি ইয়াৰ পৰা পাইছোঁ যে 25/3 মিটাৰ পাৰ ছেকেণ্ড। যোনটো ইনষ্টেণ্ট টি ইকুৱেল টিত ভি আমি এইটো পাইছিলোঁ তাৰ 2 ছেকেণ্ডৰ পিছত টি ইকুৱেল টি প্লাছ 2 ছেকেণ্ডৰ পিছত আমি পাম ভেলচিটি দিয়া হৈছে 36 km/h। একেদৰে আমি এইটো কনভাৰ্ট কৰি লৈছোঁ মিটাৰ পাৰ ছেকেণ্ডলৈ। আকৌ তাৰপিছত টি ইকুৱেল এইটো টাইমৰ 2 ছেকেণ্ডৰ পিছত তাৰমানে আমাৰ টি ইকুৱেল হ'ব টি প্লাছ 2 প্লাছ 2 টি প্লাছ 4 ছেকেণ্ডৰ পিছত গতিকে ভেলচিটি দিয়া হৈছে 42 km/h। এইটোকো আমি কনভাৰ্ট কৰি লৈছোঁ 35/3 মিটাৰ পাৰ ছেকেণ্ড পাইছোঁ। এতিয়া সুধিছে আৰু এটা কথা কৈছে যে এক্সিলাৰেশ্যন ৰিমেইনছ ছেইম, আমি সেইটো ধৰি লৈছোঁ যে এ। এতিয়া আমাক বিচাৰিছে সেই যিটো ইনষ্টেণ্টত আমাক দিয়া হৈছিলে ভেলচিটি প্ৰথম তাৰ 8 ছেকেণ্ডৰ পিছত, গতিকে ভি টি প্লাছ 8 ইকুৱেল বিচাৰিছে। আকৌ ডেট ইনষ্টেণ্ট টিৰ 9 ছেকেণ্ডৰ পিছত, গতিকে ভি টি প্লাছ 9 ইকুৱেল আমাক বিচাৰিছে। আৰু এটা সুধিছে দ্য ভেলচিটি এট টাইম বিফ'ৰ 4 ছেকেণ্ড অফ ইটছ ভেলচিটি 30 km/h। ডেট মিনছ যোনটো টাইম এনি টাইম টিত 30 km/h ভেলচিটি হৈছিল তাৰ 4 ছেকেণ্ডৰ আগৰ, গতিকে আমাৰ ভি টি মাইনাছ 4ও বিচৰা হৈছে। লাষ্টলি আমাক বিচাৰিছে এক্সিলাৰেশ্যন ইকুৱেল কিমান। আমি এতিয়া ইউজ কৰিব লাগিব ফাৰ্ষ্ট কণ্ডিশ্যন ডেট ভি টি ইকুৱেল 30 km/h দিয়া যিটো আমি পাইছিলোঁ 25/3 মিটাৰ পাৰ ছেকেণ্ড। ভি টি ইকুৱেল এইটোত আমি বহুৱাব লাগিব ইউ প্লাছ এ টি ইকুৱেল 25/3 আৰু ইউ 0 আছিলে, গতিকে 0 প্লাছ এ টি ইকুৱেল 25/3। ইয়াৰ পৰা আমি এ টি ইকুৱেল 25/3 পাতি লৈছোঁ। এইটো কুৱেশ্যন নম্বৰ 1। এতিয়া একৰ্ডিং টু কুৱেশ্যন আকৌ আমাক দিয়া হৈছে যে ভি টি প্লাছ 2 এই টাইমটোৰ পিছৰ 2 ছেকেণ্ডৰ পিছত ভেলচিটি দিয়া হৈছিলে, আমি কনভাৰ্ট কৰি এইটো পাইছিলোঁ, গতিকে ইয়াত বহুৱাই দিম ইউ প্লাছ এ টি। টিৰ জেগাত আহিব টি প্লাছ 2 ইকুৱেল 10। ইয়াৰ পৰা আমি চিম্প্লিফাই কৰি পেলাই পালোঁগৈ যে এ ইকুৱেল ইয়াত আমি এ টিৰ জেগাত ইকুৱেশ্যন 1ৰ পৰা আমি 25/3 ইয়াত প্লেচ কৰিছোঁ। কৰাৰ পিছত আমি ইয়াক চিম্প্লিফাই কৰি এ ইকুৱেল পালোঁগৈ এইটো 5/6 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ। এক্সিলাৰেশ্যনৰ ভেলুটো আমি ইকুৱেশ্যন 1ত যদি বহুৱাই দিওঁ যে এ টি ইকুৱেল এই বস্তুটো আছিলে, গতিকে ইয়াৰ পৰা টি ইকুৱেল আমি চিম্প্লিফাই কৰি পাম 10 ছেকেণ্ড। ডেট মিনছ আমাক যোনটো এনি টাইম টিত প্ৰথম ভেলচিটি দিয়া হৈছিলে 30 km/h সেই টাইমটো আমি পালোঁগৈ টি ইকুৱেল 10 ছেকেণ্ড। এতিয়া আমাক যিহেতু কুৱেশ্যন মতে বিচাৰি আছে যে সেই টাইমৰ 8 ছেকেণ্ডৰ পিছত, গতিকে ভি টি প্লাছ 8 ইজ ইকুৱেল ইউ প্লাছ এ টি হ'ব। ইয়াত ইউৰ জেগাত আমি বহুৱাব লাগিব এইমাত্ৰ উলিয়াই পোৱা যিটো ভেলচিটি আছিলে আৰু এৰ জেগাত এইখিনি আমি বহুৱাই দিব লাগিব। ইউ 0 আছিলে অভিয়াছলি, এ 5/6 হ'ব আৰু টিৰ জেগাত আহিব টি প্লাছ 8। এইটো চিম্প্লিফাই কৰিলে আমি ভি আফটাৰ ডেট ইনষ্টেণ্ট 8 ছেকেণ্ড আমি পামগৈ 15 মিটাৰ পাৰ ছেকেণ্ড। এইটো এটা আমাৰ ৰিকুৱাৰ্ড আনচাৰ। চিমিলাৰলি ভি টি প্লাছ 9 উলিয়াইছোঁ একেদৰে ইউ প্লাছ এ টি। টিৰ জেগাত আহিব টি প্লাছ 9, গতিকে আমি ইউ আৰু এক্সিলাৰেশ্যনৰ ভেলু বহুৱাই চিম্প্লিফিকেশ্যন কৰাৰ পিছত আমি পামগৈ যে ভি টি প্লাছ 9 ইজ ইকুৱেল হ'লগৈ আমাৰ এইটো আমি কনভাৰ্ট কৰি পেলাইছোঁ আচলতে 95/6 মিটাৰ পাৰ ছেকেণ্ড হ'ব। তাক আমি কনভাৰ্ট কৰিছোঁ এবাৰ km/h, গতিকে 57 km/h হ'ব আমাৰ এই ভেলুটো। মিটাৰ পাৰ ছেকেণ্ডত আমি এইটো পাতিব পাৰিম, কনভাৰ্ট কৰাৰ পিছত এইটো আহিব। চিমিলাৰলি সেই ইণ্টাৰভেল টিৰ
4 সেকেন্ডৰ আগৰ যেটো আমাক ভেলোসিটি বিচাৰিছিলে vt - 4 আমি পাম u + a বা t এর জায়গাত এবাৰ আহিব t - 4 গতিকে u এর ভ্যালু 0 আছিল এক্সেলারেশন একেটাই থাকিব 5/6 t এর জায়গাত আহিলে 10 - 4 ইয়াক আমি সিম্পলিফাই কৰি পালোগৈ 18 মানে ইয়াতে পালো 5 মিটাৰ/সেকেন্ড তাক যদি কনভার্ট কৰো কিলোমিটাৰ/আৱাৰলৈ 18 কিলোমিটাৰ/আৱাৰ আমি পাম থাৰ্ডত আমাক বিচাৰিছিলে এক্সেলাৰেশন এটো অলৰেডি আমি উলিয়াই লৈছো গতিকে এক্সেলাৰেশন 5/6 মিটাৰ/সেকেন্ড স্কয়াৰ এতিয়া আহিছো আমি অন্যটা নিউমেৰিকেল প্ৰবলেম the initial velocity of a body moving with uniform acceleration of 1.2 meter/second square is 3.0 meter/second ইয়াত আমাক এটো এক্সেলাৰেশন দিছে আৰু এটো ইনিশিয়াল ভেলোসিটি দিছে find the velocity after 8 second and also the distance traveled in this time simple question agita what is the velocity after it has covered 6 into 2/3 meter answer kita ami di rakhisu eta yat jehetu bostutu ami yat u dia asile 3.0 meter/second এই বস্তুটো আৰু এক্সেলাৰেশন দিয়া হৈছে 1.2 মিটাৰ/সেকেন্ড স্কয়াৰ সময় দিয়া আছে t = 8 সেকেন্ড v বিচাৰিছে আৰু s বিচাৰিছে আৰু এটা বস্তু বিচাৰিছে ভেলোসিটি যেতিয়া s ৰ ভ্যালু এটো আছিল গতিকে এতিয়া আমি v আৰু s বিচাৰিবলৈ একেবাৰে সহজ হৈ আছে v = u + at আমাৰ ইয়াত দৰকাৰী ভ্যালুবোৰ ইয়াতে দি থোৱা হৈছে v = u a t এটাৰ পৰা আমি পালোগৈ 12.60 মিটাৰ/সেকেন্ড ফার্স্ট आंसर to ওলাইছে নেক্সট আমি যাম যেটো s বিচাৰিছিলে s to u a t আৰু v আমি পোৱাৰ পিছত s to উলিয়াবলৈ অতিকে সহজ s = ut + half of at square ইয়াত আমি কৰেসপন্ডিং ভ্যালু বিলাক বহুৱাই দিয়াৰ পিছত s পালোগৈ 62.4 মিটাৰ এটা লাষ্টৰ পাৰ্টটো লৈ আহিছো যেতিয়া s ৰ ভ্যালু এটো আছিল এটো আমি সিম্পলিফাই কৰি পেলাই 20/3 পাইছো s ৰ ভ্যালু এটো থাকোতে ভেলোসিটি কিমান আছিল সুধিছে ঠিক আমি এটো ফৰ্মুলা ধুনিয়াকৈ পাতিব পাৰো যে v ² = u² + 2as u² = 3 স্কয়াৰ আছিল সৰি 3 আছিল u সো 3 স্কয়াৰ হৈছে + 2a এৰ জায়গাত আমি যেটো উলিয়া দিয়া আছিল হেটো পাতিছো 1.2 * s s টো দিয়া আছে যে এটো s ৰ কাৰণে ভেলোসিটি কিমান s ৰ জায়গাত আমি এটো বহুৱাই দিছো তাৰ পৰা সিম্পলিফাই কৰিছো 3 স্কয়াৰ 9 2 * 2 কাটিছো কাটাৰ পিছত এই 3 ৰে এটো কাটিলো 0.4 আহিলে তাৰপৰা 16 আৰু v স্কয়াৰ ইকুৱেল পালোগে আমি 25 গতিকে v ইকুৱেল হল আমাৰ 5 মিটাৰ/সেকেন্ড নেক্সট এটা আছে a car moving with constant acceleration covers the distance between 2 points 60 meter apart in 6 seconds its speed as it passes the second point is 15 meter/second বিচাৰিছে আমাক what is the speed at the first point what is its acceleration at what distance before the first point was the particle at rest answer kita di thua hoise ami at discuss korisu amak dia asile acceleration is constant for the whole journey or for s = 60 jetia 60 meter eta distance travel korisile tetia 6 সেকেন্ড লাগিছিল আৰু ফাইনাল পইণ্টত আছিল ভেলোসিটি 15 মিটাৰ/সেকেন্ড আমাক এটা বিচাৰিছে এই পাৰ্টৰ কাৰণে u বিচাৰিছে গতিকে আমি ইয়াত আহিছো এক্সেলাৰেশন কনস্ট্যান্ট ফৰ s = 60 মিটাৰ t = 6 সেকেন্ড লাগিছে ইয়াত ডায়াগ্ৰামত শো কৰি থোৱা হৈছে আৰু v = ইমান বিচাৰিছে u পিছৰ পাৰ্টত বিচাৰিছে আমাক এক্সেলাৰেশন আৰু বিফৰ ফাৰ্স্ট পইণ্ট এই পইণ্টৰ আগত যেতিয়া u 0 আছিল তেতিয়া এই দূৰত্ব কোণ s = কিমান সুধিছে এতিয়া আমি ফাৰ্স্ট এই দুটা উলিয়াই লম প্ৰথমতে আমি এই পাৰ্টৰ কাম কৰিব লাগিব এটা আমি ab বুলি ধৰি লৈছো যে গতিকে ফৰ দা পাৰ্ট ab আমি কি লম s = ut + half of at square কাৰণ আমি s জানো t জানো u না জানো আৰু v জানো তাৰ পৰা আমি এটো ফৰ্মুলাৰ পৰা ল'ব পাৰো s = ut + half of at square s মানে 60 u মানে আমি না জানো t মানে জানো 6 সেকেন্ড দিয়া আছে half a t square to 6 into 6 কৰি পাতিছো ইয়াৰ পৰা আমাৰ ইয়াত a ও unknown u unknown গতিকে আমাৰ তে ইয়াত মই কাটি দিলো 6 ৰে কাটিছো এটো 60 10 হল আৰু ইয়াত এটা 6 মই কাটি দিব পাৰো এই 2 ৰে 6 কাটিছো 3 হল তে ইয়াৰ পৰা আমি পাই থৈছো 10 = u + 3a তো ইকুৱেশ্যন নম্বৰ 1 ৰাখিছো আকৌ a পাৰ্টৰ কাৰণে আমি লৈছো
কাৰণ দুটা আননোন কোৱান্টিটি আছে এ আৰু ইউ গতিকে আমাক দুটা ইকুৱেশ্যন লাগিব তো এই পাৰ্টটোৰ কাৰণে মই আকৌ এটা ৰিলেশ্যন লৈছোঁ ভি ইকুৱেল ইউ প্লাছ এটি ভি মানে দিয়া আছে 15 ইউ নাজানো এক্সিলাৰেশ্যন দিয়া আছে এক্সিলাৰেশ্যন নহয় সময় দিয়া আছে এক্সিলাৰেশ্যন নাজানো আমি ইয়াৰ পৰা এটা ইকুৱেশ্যন পালোঁ এতিয়া 1 আৰু 2 দুটা ইকুৱেশ্যনৰ পৰা আমি দুটা আননোন কোৱান্টিটি সলভ কৰি উলিয়াব পাৰোঁ 2 - 1 কৰিছোঁ তাৰ পৰা আমি এ পালোগৈ এইটো পোৱাৰ পিছত আমি আকৌ এৰ ভেলু কোনোবা এটা ইকুৱেশ্যনত বহুৱাই দিছোঁ ইকুৱেশ্যন 1ত তেতিয়া আমি ইউৰ ভেলু পালোগৈ 5 মিটাৰ পাৰ ছেকেণ্ড এতিয়া আমি আহিছোঁ লাষ্টৰ পাৰ্টটোলৈ যেটো লাষ্টৰ পাৰ্টত আমাক কৈছিলে আসলতে আমাক এই পাৰ্টটোৰ বিষয়ে দি থৈছিলে কিন্তু এটোৰ আগৰ যোনটো সময়ত ইউ 0 আছিল সেই আমাৰ ডিসটেন্সটো বিচাৰিছে গতিকে এটো পাৰ্টৰ কাৰণে আমি OA বুলি ধৰি লৈছিলো ইয়াত ইউ নট ইকুৱেল 0 আমি এই পাৰ্টটোৰ কাৰণে নট ধৰি লৈছো ইউ নট ইকুৱেল 0 হ'ব লাগিব আৰু ভি নট ইকুৱেল 5 মিটাৰ পাৰ ছেকেণ্ড আগৰ পাৰ্টৰ ইনিশিয়েল ভেলোচিটি এই পাৰ্টটোৰ ফাইনেল ভেলোচিটি হৈছে তে ভি এটো পাৰ্টৰ কাৰণে ফাইনেল ভেলোচিটি ভি নট ইকুৱেল 5 মিটাৰ পাৰ ছেকেণ্ড থ্ৰু দা হোল জাৰ্নি এক্সিলাৰেশ্যন একে থাকিব গতিকে a ইকুৱেল 5/3 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ আৰু আমাক এই ডিসটেন্সখন বিচাৰিছে গতিকে s ইকুৱেল কোৱেশ্চন মাৰ্ক আমি এতিয়া এটো ফৰ্মুলা ইউজ কৰিম v স্কয়াৰ ইকুৱেল u স্কয়াৰ প্লাস 2s as v স্কয়াৰ মানে 5 স্কয়াৰ কাৰণ আমাৰ ইয়াত 5 পাইছো এটো পাৰ্টৰ ফাইনেল ভেলোচিটি 5 আছিল 0 বুলি কৈ দিছে to as ইয়াৰ পৰা আমি s ইকুৱেল পালো 7.5 মিটাৰ অন্যটা কোৱেশ্চন লৈছো a body starts moving from rest ইয়াত u0 বুলি আমি গম পাই গৈছো and velocity becomes 15 meter per second after 6 seconds if the acceleration is uniform then find out the distance covered in next 6 seconds actually ইয়াত আমাক দিছে এই পাৰ্টৰ কথা কৈছে u0 ইয়াৰ পৰা 6 সেকেন্ড মুভ কৰি v পালে এটো এটেইন কৰাৰ পিছৰ 6 সেকেন্ডত আমাক কিমান ডিসটেন্স ট্ৰেভেল কৰিছে এটো বিচাৰিছে গতিকে আমি ইয়াটো দুটা পাৰ্ট কৰি লৈছো OA ফাৰ্স্ট পাৰ্ট আৰু AB সেকেন্ড পাৰ্ট ফৰ ফাৰ্স্ট পাৰ্ট অফ ইটস জাৰ্নি OA এৰ কাৰণে আমি u0 হ'ব t6 সেকেন্ড দি থোৱা আছিল u0 আৰু v 15 মিটাৰ পাৰ ছেকেণ্ড হেতু দি থোৱা হৈছে দেন আমি a ইকুৱেল v - u/t তাৰ পৰা 5/2 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ এক্সিলাৰেশ্যন পালো সিমিলাৰলি এই ডিসটেন্স তো আমাক বিচাৰিছে আফটাৰ 6 সেকেন্ড গতিকে আমি সেকেন্ড পাৰ্টৰ কাৰণে u2 ইকুৱেল এটো পাৰ্টৰ ফাইনেল ভেলোচিটি আৰু এটো পাৰ্টৰ ইনিশিয়েল ভেলোচিটি একে হ'ব গতিকে u2 মানে 15 মিটাৰ পাৰ ছেকেণ্ড এক্সিলাৰেশ্যন চেম থাকিব t ইকুৱেল এগেইন 6 সেকেন্ডে দিয়া আছে আমাক এটা গতিকে s ইকুৱেল ut প্লাস হাফ অফ it স্কয়াৰ ভ্যালুবোৰ কৰস্পন্ডিংলি বহুৱাই গৈছো তাৰ পৰা আমি পালোগৈ 135 মিটাৰ s